নমস্কাৰ বন্ধুসকল, মন অতিকে বেয়া। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়াৰ কোনো ভাষা নাই আৰু এই আক্ৰমণত নিহত হোৱা ব্যক্তিসকললৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু নিকটাত্মীয়লৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এই ঘটনাৰ পিছত আমি ছ'চিয়েল মিডিয়াত কিছুমান মুছলমান ব্যক্তিক দেখা পাইছোঁ, এটা সৰু অংশক দেখা পাইছোঁ যে যেন কেৱল ধৰ্মৰ কাৰণেই এই ঘটনাক যেন মান্যতা দিছে। গতিকে এইসকলকো দমন কৰাৰ সময় সমাগত। আমি সন্ত্ৰাসবাদী দমন কৰিবই লাগিব, কিন্তু নিজৰ দেশত থাকিয়ে যিয়ে কেৱল ধৰ্মৰ কাৰণেই সমৰ্থন যোগাব তেওঁলোককো দমন কৰাৰ সময় আহি পৰিছে। আৰু তাৰ লগে লগে এটা মই কথা ক'বৰ কাৰণে বিশেষ কথা ক'বৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ যে আমি যোৱা অক্টোবৰ মাহত এই পেহেলগাম গৈছিলোঁ, মানে কাশ্মীৰত যেতিয়া গৈছিলোঁ পেহেলগাম নিশ্চয় যোৱাই হয়। আৰু এই পেহেলগামত যোৱাৰ কাৰণে য'ত ঘোঁৰা ধৰা হয়, ঘোঁৰা য'ৰ পৰা লোৱা হয়, সেই ঠাইৰ পৰা আপোনাৰ মিনি ছুইজাৰলেণ্ড বুলি যাক কোৱা হয়, য'ত যোৱা আমাৰ পেহেলগামৰ এটাকটো হ'ল, সেই ঠাইলৈকে প্ৰায় 7-8 কিলোমিটাৰ পাহাৰ বগাই যাব লাগে ঘোঁৰাৰে। এতিয়া কথাটো হ'ল এই পাহাৰ বগাই যোৱা 7-8 কিলোমিটাৰ বা মিনি ছুইজাৰলেণ্ড যিখিনি ঠাই, সেই ঠাই পৰ্যন্ত এটা ছিকিউৰিটি আমি যেতিয়া গৈছিলোঁ তেতিয়া দেখা পোৱা নাছিলোঁ। এইটো আশ্চৰ্যজনক কথা নহয়নে বাৰু? এটা কাশ্মীৰৰ আপুনি যদি অন্য ঠাইত যায়, সেই গুলমাৰ্গ হওক বা সোণমাৰ্গ হওক, লাডাখ হওক, য'তেই যায় আপুনি 2-3 মিটাৰৰ মূৰে আপুনি আৰ্মিৰ ব্যৱস্থা দেখা পাব। কিন্তু কাশ্মীৰৰ যিটো মানে অন্যতম জনপ্ৰিয় ঠাই আপোনাৰ পেহেলগাম, আৰু এই পেহেলগামত কিন্তু এটা ছিকিউৰিটিৰ ব্যৱস্থা নাই। এইটো আচলতে আমাক সেই সময়খিনিতো আচৰিত কৰি তুলিছিল যে ইমান এটা মানে সন্ত্ৰাসবাদী এলেকা অঞ্চল, কাশ্মীৰ বুলি ক'লেই মানুহে মানে ভয় কৰে, কিন্তু সেই পেহেলগামত কোনো ছিকিউৰিটিৰ ব্যৱস্থা নাছিল, বা যিদিনা ঘটনাটো ঘটিল সিদিনাও তাতে নিশ্চয় ছিকিউৰিটিৰ ব্যৱস্থা নাছিল। এই ক্ষেত্ৰত চৰকাৰে নিশ্চয় চিন্তা কৰিবলগীয়া কথা আছে। আমি যিটো অঞ্চলত বহু হাজাৰ পৰ্যটকে সেই ঠাইত যায়, সেই অঞ্চলত ছিকিউৰিটিৰ ব্যৱস্থা কৰাটো চৰকাৰৰ নিশ্চিতভাৱে চৰকাৰৰ দায়িত্ব। আৰু এই ক্ষেত্ৰত যি নহওক, আমি এই সমালোচনা বা ইজনে সিজনক দোষ জাপি দি আমি চলিলে নহ'ব। এই সময়খিনিত আমি কি ধৰণে এই ধৰণৰ সন্ত্ৰাসবাদক নিৰ্মূল কৰিব পাৰোঁ তাৰ চিন্তা চৰ্চা কৰিব লাগিব চৰকাৰে। তাৰ লগতে আমাৰ সমাজৰো যিসকল সচেতন ব্যক্তি আছে তেওঁলোকৰ দায়িত্ব আছে। সমাজ যাতে এটা বেয়া পৰিস্থিতিৰ ফালে গতি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লগা আমাৰ দায়িত্ব আছে। আৰু চৰকাৰেও আপোনাৰ হাত সাৱটি বহি থাকিলে নহ'ব। আমাৰ যি এই পেহেলগামত যি আক্ৰমণ হ'ল, এই আক্ৰমণৰ প্ৰত্যুত্তৰ আমি অতি সোনকালে বিচাৰিছোঁ। আজি ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে এটাই বিচাৰিছে যে আমাৰ চৰকাৰে যিমান পাৰি সোনকালে এই সন্ত্ৰাসবাদীক চিনাক্তকৰণ কৰি অতি শীঘ্ৰেই দৰকাৰ হ'লে সংবিধান সলনি কৰি হ'লেও শীৰ্ষতম যি শাস্তি, এই সন্ত্ৰাসবাদীসকলক শীৰ্ষতম শাস্তি স্পটত দিয়াৰ কাৰণে ব্যৱস্থা চৰকাৰে কেতিয়া ল'ব? আমাৰ ভাৰতীয় নাগৰিকৰ সেইটোৱে বৰ্তমানৰ লক্ষ্য হৈ পৰিছে। গতিকে এই ক্ষেত্ৰত চৰকাৰে নিশ্চয় এই সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব। আৰু নিজৰ দেশত থাকিয়ে যিসকলে দেশৰ বিৰুদ্ধে যোৱা পৰিলক্ষিত হয় ছ'চিয়েল মিডিয়া যোগে, তেওঁলোককো চিনাক্ত কৰি দমন কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব, এই আশা আমি ৰাখিছোঁ। আৰু শেষত ভুক্তভোগী পৰিয়ালবৰ্গৰ ধৈৰ্য শক্তি বৃদ্ধি হওক আৰু দেশত শান্তি প্ৰতিষ্ঠা হওক। ধন্যবাদ।